শংকৰে সে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰত বিনে নাহি আন ইহকালে পৰকালে শংকৰে সে গুৰু মোৰ শংকৰ কস্মৰি যাওক প্ৰাণ এৰামি ইহকালে পৰকালে শংকৰে সে গুৰু মোৰ শংকৰ কস্মৰি যাওক প্ৰাণ শংকৰ কস্মৰি যাওক প্ৰাণ সচ্চিদানন্দ ৰূপায় বিচ্যুতপত্যাদিহেতবে তাপত্ৰয় বিনাশায় শ্রীকৃষ্ণ বয়ম নমঃ সচ্চিদানন্দ রূপায় বিচ্যুতপত্যাদিহেতবে তাপত্রয় বিনাশায় শ্রীকৃষ্ণ বয়ম নমঃ শ্রীকৃষ্ণ বয়ম নমঃ শ্রীকৃষ্ণ গোবিন্দ হরে মুরারি হে নাথ নারায়ণ বাসুদেব হে নাথ নারায়ণ বাসুদেব হে নাথ নারায়ণ বাসুদেব আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ মৰমৰ কণ কণ মইনা মইনী ভাইটি ভণ্টিসকল আৰু মোৰ বন্ধু বান্ধৱ সুহৃদ আপোনা সমস্তজনে মহাপুৰুষ ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ কায় মনোবাক্যে একান্ত সেৱক আপোনা সব আন কাৰোবাৰ সেৱক নহয় মহাপুৰুষৰ সেৱক সেইকাৰণে আজি হেন এভাগ মহান মহাপুৰুষীয়া সমাজৰ উদ্যোগত আপোনা সবে মহাপুৰুষৰ বিষয়ে অমূল্য ৰত্ন অমৃতময় বাণী শ্ৰৱণ কীৰ্তনৰ কাৰণে ঢাপলি মিলি আহিছে এয়া হ'ল আপোনা সব আমরা সব সমস্তজনৰে পৰম সৌভাগ্য তে আমাৰ বাপ সমস্ত সভাপতি বাপে আমি আসন এৰাৰ প্ৰাক মুহূৰ্ততে এটি কথা কৈছিল যে মহাপুৰুষীয়া মানে কি এই সম্পৰ্কত ক'ব লাগিব কিন্তু তা আপোনা সবে জানে মহাপুৰুষ বুলি ক'লে কেৱল দুজনকহে প্ৰকাশ কৰে কোন দুজন ভগৱান কৃষ্ণক মহাপুৰুষ বুলি কোৱা হয় আনজন হ'ল কৃপালু জগত গুৰু বুলি যাক আখ্যা দিয়া হৈছে যাক গুৰুৰ গুৰু পৰম বুলি গুৰু বুলি আখ্যা দিয়া হৈছে যাৰ বিনে আমাৰ গুৰু নাই নাই বুলি যাক সন্মান সেৱা ধৰা হৈছে
সেই শ্ৰীমন্ত শংকৰ দ্বিতীয়জন পৰম পুৰুষ মহাপুৰুষ। এই মহাপুৰুষৰ আৰ্হিৰেহে আমি মহাপুৰুষৰ সেৱা ধৰিব পৰা যাব। গতিকে মহাপুৰুষ কৃপালু গুৰুজনে আপোনা আমাৰ সমস্তজনক মহাপুৰুষৰ দুখানি চৰণত কিয়নো সেৱা ধৰিব লাগে এই সম্পৰ্কীয় এটি কাহিনী আপোনাসৱে মন কৰিব। যেতিয়া 7 দিন 7 ৰাতি চিহ্ন যাত্ৰা অভিনয় দৰ্শক মণ্ডলীয়ে পাণ কৰিলে দিনে ৰাতিয়ে, সেই চিহ্ন যাত্ৰা সভাতে আছিল ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰ 4 বৰ্ণৰ ভিতৰত যাৰা সমস্তক অগ্ৰজ বুলি কোৱা হয়, শ্ৰদ্ধাৱান বুলি কোৱা হয়, মান্যৱন্ত বুলি কোৱা হয়, সেই ব্ৰাহ্মণ পুৰোহিত পণ্ডিত সকলো তাতে আছিল। কৃপালু গুৰুজন বস্তুৱে মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰ প্ৰসাৰৰ পাতনি মেলিবলৈ যাওঁতে যি অভিনয়ৰ আলম লৈছিল চিহ্ন যাত্ৰাৰ মাধ্যমেদি, সেই কথাষাৰ গুৰুজনাক ভাল নোপোৱা, গুৰুজনাৰ প্ৰতি সদায় বিৰূপ ভাৱ পোষণ কৰি ৰখা মহা ব্ৰাহ্মণ কুলৰ মহাপণ্ডিত কেইজন মানে আলোচনা কৰিলে। কি বুলি? অ ৰাম বোলে শুনো ক্ষুদ্ৰে বৰ কৰে মহতালি, অ দুষ্ট বিপ্ৰে শংকৰ দেৱক পাৰে গালি। বিষয়টো কি? হেৰা শুনিছানে? কি এই শংকৰ, ক্ষুদিৰা শংকৰ ক্ষুদ্ৰ কুলত জন্ম লৈ গুৰু বোলাইছে। ক্ষুদিৰা শংকৰে হেনো সপ্ত বকুণ্ঠ দৰ খাব। বোলে শুনো ক্ষুদ্ৰে বৰ কৰে মহতালি। বুজিছা? এই ক্ষুদ্ৰ শংকৰ বৰ মানে অতপাৰি বাঢ়ি গৈছে। হা, আমি যোৱা নাই বুলিহে আমাৰ সন্মুখত মাতিবচোন চাম। আমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ ন্যায় শাস্ত্ৰ তৰ্কশাস্ত্ৰ সকলো শাস্ত্ৰত আমাৰ অৰ্হতা আছে। আমি মহা পণ্ডিত মণ্ডলী। আৰে আমাৰ আগত মাতিবচোন, গুৰু বোলাবলৈ আহিছে এই বুলি শংকৰ দেৱক পাৰে গালি। বোলে শুনো ক্ষুদ্ৰে বৰ কৰা মহতালি, এনেকুৱা ধৰণৰ দুষ্ট বাপুসকল কেইজন মানে শংকৰ দেৱক পাৰে গালি। সিদ্ধান্ত এটা ল'লে, হেৰা কালিলৈ পৰা চিহ্ন যাত্ৰা বোলে সপ্ত বকুণ্ঠ দৰ খাব হেনো। হে ওলাবাচোন, আমি যাম, আমাৰ আগত দেখুৱাব কেনেকৈ সপ্ত বকুণ্ঠ, চাম ভালকৈ। অ ৰাম সবে গয়া ভাংগু শংকৰ ৰয়া তাই তাই, দেখোকে নমকে বৈকুণ্ঠ দৰ খাই। আমি আটাইকেইজন যাম কালিলৈ, ওলাবা, কেনেকৈ সপ্ত বকুণ্ঠ দৰ খাই আমি চাম ভালদৰে। এই বুলি গ'ল আৰু গোটেই একেবাৰে আৰু গপত গংগাটোপ হৈ সভা মণ্ডপত বহি আছে। চিহ্ন যাত্ৰা অভিনয় আৰম্ভ হ'ল। অভিনয়ৰ মাধ্যমেদি এই ব্ৰাহ্মণ বাপুসকলে শংকৰৰ প্ৰতি যিটো হীনমন্যতা ভাৱ আছিল, যিটো সামান্য ভাৱ এটা আছিল, ক্ষুদ্ৰ বুলি যিটো ধাৰণা আছিল, সেই ধাৰণাটো বদলি হৈ গ'ল। কেনেকৈ বদলি হ'ল? গুৰুজনাই ৰংগমঞ্চত 7 ভাগ বকুণ্ঠৰ 7জন বকুণ্ঠাধিপতিক প্ৰৱেশ কৰাব লাগে। প্ৰৱেশ কৰাইছে আৰু 6 বৈকুণ্ঠৰ 6 ঈশ্বৰৰ কাষে গৈলন্ত প্ৰৱেশ দিয়া লক্ষ্মী লয় লাখে। 6খন আসনত 7 ভাগ বকুণ্ঠৰ আসন সজাই ৰাখিছে মঞ্চত, আৰু তাৰ 6 ভাগ বকুণ্ঠৰ আসনত 6জন কৃষ্ণক প্ৰৱেশ কৰাই বহুৱালে, আৰু 6গৰাকী লক্ষ্মীকো প্ৰৱেশ কৰাই
ছয়জন কৃষ্ণৰ ওচৰে ওচৰে আসনাধিষ্ঠ কৰালে। 7 নম্বৰ আসন ভাগ খালী হৈ আছে। এতিয়া দৰ্শকে ভাবিলে চাগে চৌঘৰত সজোৱা মেলা ঘৰত চাগে কিবা অকণমান দিগদাৰী হৈছে, অকণমান দেৰি হৈছে, উলিয়াব। কিন্তু চাই থাকোঁতে আমাৰ যিজন শংকৰে কান্ধত খোল এটা লৈ খোল বজাই আছিল, গীত টানি আছিল, সেইজন শংকৰ দেখোন চতুৰ্ভুজ ৰূপ ধাৰণ কৰি দেখোন এই 7 নম্বৰ আসনত বহি আছে। এৰা মহিতো শংকৰ তহিতো শংকৰ, শংকৰেহে সৰ্বতত হয়, আনে নেদেখয় এইটো দেখে সৰ্বজয়। সৰ্বজয় নামৰ ভকতজনেহে এই দৃশ্যটো দেখা পালে। যিদৰে কুৰুক্ষেত্ৰ ৰণৰ প্ৰাক মুহূৰ্তত কৌৰৱৰ ৰাজসভাত পিতামহ ভীষ্মহে কৃষ্ণৰ চতুৰ্ভুজ ৰূপটো দেখা পাইছিল কৌৰৱৰ ৰাজদৰবাৰত, আনে দেখা পোৱা নাছিল। ঠিক তেনেকৈ আনে নেদেখয় এইটো দেখে সৰ্বজয়। সৰ্বজয় নামৰ ভকতজনে দেখিলে, হুৰা হুৰা চোৱাচোন চোৱা, আমাৰ শংকৰ দেখোন চতুৰ্ভুজ ৰূপ ধাৰণ কৰি সেই 7 নম্বৰ আসনত বহি আছে। পংকজ যে নাম শংকৰৰ বৈকুণ্ঠত, নলাগয় লক্ষ্মী তাত মায়া নাহি তাত। আৰে সেই 7 নম্বৰ বৈকুণ্ঠৰ নাম হ'ল পংকজ বিলাস বৈকুণ্ঠ। সেই পংকজ বিলাস বৈকুণ্ঠৰ আসন মানে আমাৰ শংকৰৰ আসন। শংকৰ মানে কৃষ্ণ ঈশ্বৰ। গতিকে শংকৰৰ আসনত শংকৰ বিৰাজমান হ'ল চতুৰ্ভুজ ৰূপ ধাৰণ কৰি, আৰু তাত কিন্তু কোনো লক্ষ্মী দৰকাৰ নাই, লক্ষ্মীক প্ৰৱেশ কৰোৱা নাই। চাই আছে এনেতে দৰ্শকে দেখিলে, সকলো দৰ্শকে এটা দৃশ্য দেখিলে। কি দেখিলে? অলপ আগলৈকে দুভুজীয়া শংকৰ দেখিছিলোঁ, সৰ্বজয়ে চতুৰ্ভুজৰ ওপৰত দেখা পালে। এইবেলি শংকৰৰ সকলোৰে কাৰণে কৃপা হ'ল, 8খন হাত বেকত কৰি 9টা খোল বজাই আছে নহয়। 8খন হাত বেকত কৰি 9টা খোল বজোৱা অষ্টভুজীয়া আমাৰ কৃপালু গুৰুজন বস্তু মহাপুৰুষ একমাত্ৰ। এনেকুৱা ভাৰতবৰ্ষৰ কোনো ধৰ্ম গুৰু এনেকুৱা হ'ব পৰা নাই যিসকলে সেই মহাপুৰুষৰ অবিকল আৰ্হিৰে নিজক পৰিচয় জগতত দাঙি ধৰিব পাৰিছে। কেৱল শংকৰ গুৰুজনাইহে দাঙি ধৰিব পাৰিছিল। ভাৰতবৰ্ষৰ 14-15 শতিকাৰ যিমানবিলাক ধৰ্মগুৰু হ'ল, কোনো ধৰ্মগুৰু কোনোবা অকণমান ঈশ্বৰৰ কৃপা প্ৰেৰিত, কোনোবা অকণমান ঈশ্বৰৰ অনুগ্ৰহজনিত, কিন্তু সম্পূৰ্ণ ঈশ্বৰ শক্তিৰে শক্তিমন্ত্ৰ এজন, সেইজন কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গুৰুজনৰ চিহ্নযাত্ৰা যেতিয়া অভিনয় 7 দিন 7 ৰাতি সমাপন হৈ গ'ল, চিহ্নযাত্ৰা অভিনয় সমাপন হোৱাৰ লগে লগে এই মনত বেয়া ভাৱ লৈ বহি থকা বাপুসকলৰ কিবা এটা ঘটিল নহয়। সভাতই আছিল যত দুষ্ট বিপ্ৰগণ, সবাৰো গাঁৱৰ আবে হৰিল চেতন। যিমানবিলাক বিৰূপ ভাৱ এটা লৈ সভাত শংকৰৰ লগত বাদ কৰিম বুলি যোৱা বাপুসকল আছিলে, তেওঁলোকে কেলে আহিছিলোঁ, উদ্দেশ্য কি আছিল, কৰিছোঁ কি, কৰিব লাগিব কি, চব পাহৰি থাকিলে। সভাতো আছিল যত দুষ্ট বিপ্ৰগণ, সবাৰো গাঁৱৰ আবে হৰিল চেতন। এতিয়া গুৰুজনৰ ওচৰত আটাইকেইজন বাপুৱে হাতযোৰ কৰি আঁঠু লৈ স্তুতি এভাগ জনাইছে। তোমাক নিন্দিলো আমি পাতে কি সমূলি, আজিহে জানিলো তুমি জগন্নাথ বুলি। এৰাম কিনো আমি বিপ্ৰগণ, দুষ্ট দুৰাচাৰ, শংকৰ দেৱক কৰো
অতয় অহংকাৰ। হেৰা বাবু সমস্ত, হে কৃপালু, হে গুৰুজন, আমি মহা মহা পাপী ব্ৰাহ্মণসকল, আমি অল্প হৈ আমাৰ কেনেকুৱা মন, কেনেকুৱা চিত, আমি তোমাৰাহেন এজন মহান মহাপুৰুষৰ লগত বাদ কৰাৰ কাৰণে মোৰ সাহ জুৰিছিলোঁ। এতিয়া আমি যি বুজিব লাগে বুজিলোঁ। আজিহে জানিলোঁ তুমি জগন্নাথ বুলি। জগন্নাথ শব্দটো ব্যৱহাৰ কৰিছে বাপুসকলে। জগন্নাথ মানে যি জগতৰ জগত জীৱনৰ ৰাম, জগত জীৱনৰ ৰাম, জগতৰ সুমংগল তোমাৰ গুণ নাম, অৰ্থাৎ ঈশ্বৰ। গতিকে ঈশ্বৰ যাক তেৰাক জগন্নাথ বুলি কোৱা হয়। গতিকে আমাৰ কৃপালু গুৰুজনক সেই বাপুসকলে তেতিয়াই ঘোষণা কৰিছে, আজিকে জানিলোঁ তুমি জগন্নাথ বুলি, অৰ্থাৎ মহাপুৰুষ। নম্বৰ 1। 2 নম্বৰ এটা সিদ্ধান্ত ল'লে, শপত খালে কি, আজি হন্তে হেৰা বাপুসকল, আজি হন্তে শংকৰক বাদ নকৰিব, আহান চৰণে আমি শৰণে পখিব। আজিলৈকে আমাৰ যি ভুল হ'ল, আজি আমি প্ৰতিজ্ঞা কৰি কৈছোঁ, আজিৰ পৰা আমাৰ গুৰু হ'ব শংকৰ, এওঁৰ চৰণত আমি শৰণ ল'ম। সকলো সভাসদ বৰ্গৰ সন্মুখত বাপুসকলৰ প্ৰতিজ্ঞাবদ্ধ হ'ল। হোৱাৰ লগে লগে গুৰুজনক পঢ়ুৱা ওজাজনো আছিল নহয়, মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী বাপে এনে ঠেং দাঙিয়া আছিলে, আৰু যেতিয়া নেকি বিৰূপ ভাৱ লৈ থকা বাপুসকলেও যেতিয়া সম্যক এটা ধাৰণা লৈ, সদভাৱ এটা লৈ, ভক্তিভাৱ লৈ গুৰু চৰণৰ ফালে আগবাঢ়িলে, মন মেলিলে, মহেন্দ্ৰ কন্দলী একেবাৰে আৰু বোলে এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া হৈ গ'ল। মানে মহেন্দ্ৰ কন্দলীয়ে গুৰুজনাক টোলত থকা দিনৰ পৰা গুৰুজনাৰ শংকৰৰ ঐশ্বৰিক গুণটো দেখি আহিয়ে আছিল। এতিয়া শংকৰে ঘোষণা, মহেন্দ্ৰ কন্দলীয়ে ঘোষণা এটা দিছে কি বুলি, কৰ্ণপুৰ চতুৰ্ভুজ শুনা দুয়োজন, অ তোমা হাত কহো মই স্বৰূপ বচন, এ ৰাম ঊৰ্ধ বাহু কৰি হেৰা কৰো অংগীকাৰ, আজি ধৰি গুৰু হৈব শংকৰ আমাৰ। মানে মহেন্দ্ৰ কন্দলীয়ে 2 হাত ওপৰলৈ দাঙি ঘোষণা কৰি দিলে, হেৰা কৰ্ণপুৰ, হেৰা চতুৰ্ভুজ, তোমরা সমস্ত এই বিপ্ৰমণ্ডলীৰ ওপৰত মানে সদবাদতকৈ শ্ৰেষ্ঠ, তোমালোকক মই এটা বিশেষ কথা কওঁ শুনা, মই এটা মোৰ শুদ্ধ হৃদয়ৰ শুদ্ধ কথা কওঁ শুনা, তোমাক হাত কহো মই স্বৰূপ বচন, ঊৰ্ধ্ব বাহু কৰি হেৰা কৰো অংগীকাৰ, মই শপত খাই কৈছোঁ আজি এই ৰাজসভাৰ সন্মুখত, আজিৰ পৰা আজি ধৰি গুৰু হ'ব শংকৰ আমাৰ। বাপুসৱ, সেই সভাসদবৰ্গ, আপোনাসৱে হয়তো মোক মানে সুধিব পাৰে বা বেয়াও পাব পাৰে, হেৰা মহেন্দ্ৰ তুমি কেনেকুৱা মানুহে, নিজে পঢ়ুৱা ল'ৰাটোৰ ওচৰত শৰণ লোৱা ক'ত দেখিছা? ৰাম ৰাম, নেদেখা, শুনা নাই, দেখা নাই এনেকুৱা কথা এই বুলি ক'ব পাৰা। কেলে মই শৰণ ল'ব বিচাৰিছোঁ, লোৱাৰ সিদ্ধান্ত ল'লোঁ, কওঁ শুনা। এইকাৰণে মই শৰণ লোৱাৰটো সিদ্ধান্ত ল'লোঁ, অ ৰাম বিদ্যাগুৰু হৈয়া শংকৰক পঢ়াইলোঁ। হয় হয়, মই একালত শংকৰৰ বিদ্যাগুৰু আছিলোঁ, ঠিকেই, পঢ়াইছিলোঁ মই শংকৰক, মোৰ তাত পঢ়িছিলে শংকৰে, ঠিক, কিন্তু মোক দক্ষিণা দিবলৈ থাকি গ'ল নহয়। মোৰ পাঠশালাৰ পৰা বিদায় লৈ যাওঁতে পাহৰিলে চাগে শংকৰে গুৰু দক্ষিণা দিয়াটো। আজি মই সুযোগ নেৰোঁ, বিদ্যাগুৰু হৈয়া শংকৰক পঢ়াইলোঁ, গুৰুৰ দক্ষিণা বুলি শৰণক লৈলোঁ। আজি মই গুৰুৰ দক্ষিণা বুলি মই মোৰ মানসিকভাৱে, কায়িকভাৱেহে মোৰ বাকী আছে, মানসিকভাৱে মই শৰণ ল'লোৱেই। কথাষাৰ অতি গম্ভীৰ হৈ গ'ল। সভাত বাপুসকলৰ বেয়া মনত আছিল বিপক্ষ, মানে সবে অন্তৰীণ বাপুসকলৰ মনত, চিত্তত, প্ৰাণত কেনেবাকৈ যদি শংকৰৰ প্ৰতি কণ মানুহ বালিচাহিত মানুহ বেয়া ভাৱনা আছিল, চব নাইকিয়া হৈ গ'ল। আছিল বিপক্ষ, মানে সবে অন্তৰীণ সাক্ষাতে ঈশ্বৰ বুলি বাপুসকলে
মনে মানি লৈ লওক। অৰ্থাৎ বাপুসকলে তেতিয়াই সিদ্ধান্ত ল'লে এৰা নৰ নহয়, এৰা ঈশ্বৰ অৰ্থাৎ মহাপুৰুষ। মই এই কথাখিনি এইকাৰণে ক'ব বিচাৰিছোঁ, বা আমাৰ সভাপতি বাপেও মোক অকণমান হেঁচা মাৰি দিলে, ভাল পালোঁ। কেলে বিষয়টো হ'ল আজি আপোনাৰ খবৰ মহাপুৰুষীয়া সমাজৰ জিলা ধৰ্মাৰ্চনী অধিৱেশন সভা। তে সময়ে কিমান কয় নাজানো, আৰু দেখিছে মানুহজন তেনে ক্ষীণোৱা মিনোৱা, বল শক্তি নাই। আমি পূৰ্বতে আপোনালোকক দৰখাস্ত ভাগ জনাই থৈছোঁ, আপোনালোকে যদি সৰ্বতোপ্ৰকাৰে সহায় সহানুভূতি কৰে তেতিয়া আপোনালোকৰ সহায় মৰ্মেহে মই অকণমান হয়তো আগুৱাব পৰা যাব চাগে। যাই নহ'লে বোলে গোসাঁই আছে শদিয়াত, আমি আছোঁ ইয়াত, পৰি পৰি সেৱা কৰোঁ কঁঠালৰে সিয়াত। হ'ব নহয়? গোসাঁই ঈশ্বৰ আছে শদিয়াত, আমি আছোঁ ইয়াত। ইয়াত যদি আমি গোসাঁই শদিয়াত থকা গোসাঁই সেৱা কৰিছোঁ বুলি যদি নমস্কাৰ জনাই থাকোঁ, তে গোসাঁয়ে কেতিয়াকৈ সেৱা পাবগৈ? কেতিয়াও নাপায়। গতিকে আপোনালোকৰ আশীষ আৰু এই অধমৰ ওপৰত লগান হ'ব লাগিবই লাগিব। আপোনাৰ খবতে গুৰু দেও নাম ভকত চাৰিমুঠি বস্তু বিৰাজমান। এই চাৰিমুঠিৰ ভিতৰত আমাৰ মহাপুৰুষ কৃপালু গুৰুজনৰ ধৰ্ম দৰ্শনটো সদায় চাৰি: জ্ঞান, বিজ্ঞান, তদংগ, ৰহস্য। গুৰু দেও নাম ভকত, এই চাৰিৰ ভিতৰত এতিয়া শ্ৰেষ্ঠ কোন? এইটো সম্পৰ্কত আমাৰ মহাপুৰুষে কাক শ্ৰেষ্ঠ পাতিছে এইটো কথা মন কৰিব লগা। ভগৱান কৃষ্ণ মহাপুৰুষে কাক শ্ৰেষ্ঠ পাতিছে সেইটো মন কৰিব লগা। আৰু ভগৱান কৃষ্ণ মহাপুৰুষৰ বাণী আমাৰ কৃপালু গুৰুজন মহাপুৰুষৰ বাণীৰ মাজত কিবা পাৰ্থক্য আছে নেকি? নাই, ক'তো নাই, পাৰ্থক্য নাই। খালি আমি চোৱাৰ অভাৱ হৈ থাকে, সেইকাৰণে আমি অকণমান বুজিবলৈও টান পাওঁ কেতিয়াবা। যাই নহওক, ই ৰাম ভাগৱত ভগৱন্ত ভকত ভকতি, এহি চাৰি বস্তু জানা চৈতন্য মূৰ্তি। ভাগৱত, ভকত, ভগৱন্ত আৰু ভক্তি, এই চাৰি বস্তুৱেই চৈতন্য বুলি কৈছে। এতিয়া এই চাৰি বস্তুৰ ভিতৰত জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, গুৰু দেও নাম ভকতৰ ভিতৰত কোন শ্ৰেষ্ঠ? এই সম্পৰ্কত কি বুলি ক'লে মন কৰিব লগা। ওৰান চাৰিৰো মধ্যত শ্ৰেষ্ঠ জানিবা ভকত, যাক ৰক্ষা কৰি হৰি ফুৰয় পাছত। আপোনাক সবাটোতকৈ শ্ৰেষ্ঠ বুলি কৈছে। গতিকে এনেহেন শ্ৰেষ্ঠ ভকতসকলৰ সাক্ষাতত যেতিয়া সেই বাপুসকলে এৰাই ঈশ্বৰ বুলি ধাৰণা হৈ গ'ল, শংকৰ নৰ নহয়, শংকৰৰ ঈশ্বৰৰ চৰণত আমি শৰণ ল'ব লাগিব সিদ্ধান্ত হৈ গ'ল, তেতিয়া তাত এখন বিশেষ কৃপালু গুৰুজনৰ শৰণ ক্ষেত্ৰত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, ক্ষুদ্ৰ চতুৰ্বৰ্ণৰ ভিতৰত সৰ্বপ্ৰথমে কোনে শৰণ গ্ৰহণ কৰিছিল, এই অংকটো যদি উত্তৰ বিচৰা যায় এটাই উত্তৰ পোৱা যায় যে ব্ৰাহ্মণ কুলৰ, ব্ৰাহ্মণ সম্প্ৰদায়ৰ মহাপণ্ডিত বৈষ্ণৱ কেইজনমানে সৰ্বপ্ৰথমে গুৰুজনৰ মহাপুৰুষীয়া ধৰ্মত শৰণ গ্ৰহণ কৰিছিল। তাৰ ভিতৰত নামখিনি এখন লিষ্ট দিছে। মহেন্দ্ৰ কন্দলী আছে, কৰ্ণপুৰ চতুৰ্ভুজ আছে, কবিৰত্ন, বিদ্যাৰত্ন, ৰাম সৰস্বতী, নামবিলাক মন কৰকচোন। কবিৰত্ন, যাৰ নামটো শুনিলেই যে এজন প্ৰখ্যাত কবি মনলৈ ছবিখন আহে। বিদ্যাৰত্ন, যাৰ নামটো শুনিলেই যে এজন শাস্ত্ৰত পাৰ্গত লোক, এই কথাটো মনলৈ আহে। ৰাম সৰস্বতী, যাৰ নামটো শুনিলেই যে বিদ্যাৱন্ত এজন লোক, এই কথাটো ধাৰণাটো মনলৈ আহে। কবিৰত্ন, বিদ্যাৰত্ন, ৰাম সৰস্বতী, কৰ্ণপুৰ চতুৰ্ভুজ আৰু গজপতি, মহেন্দ্ৰ কন্দলী আদু ব্যাস কলাই। ব্যাস কলাই মহাপণ্ডিত।
ইত্যাদি শৰণ লৈলা শংকৰৰ ঠাই ইত্যাদি মানে আনো বহুত মহা পণ্ডিত লোকে সেইদিনাই গুৰুজনৰ নামগৃহত শৰণ ল'লে। তে শৰণ লোৱাৰ আগদিনা বাপুসকলে গুৰুজনাক জনালে, বাপ কালিলৈ প্ৰাতঃতে তোমৰাই আমাক শৰণ দিব লাগিব। তে গুৰুজনাই ক'লে, নহয় নহয় বাপুসৱ, তোমৰা সমস্ত ব্ৰাহ্মণ্য কুলত জাত, আমিতো ক্ষুদ্ৰ বৰ্ণত জন্মা, বৰ বেয়া হ'ব নহয় কথাটো। নাই নাই, আমি যি বুজিব লাগে বুজিলোঁ, কালিলৈ প্ৰাতঃতে আমাক তোমৰাই শৰণ দিব লাগিব। তেতিয়া নীতি নিয়ম কেনেকৈ আহিব লাগে, কেনেকৈ থাকিব লাগে, গোটেইখিনি দিহা গুৰুজনে ক'লে। আৰু সকলো ব্ৰাহ্মণ পণ্ডিতে নীতি নিয়মে আহি বটদ্ৰৱা নামক গৃহত গুৰুজনৰ ঠাইত শৰণ লৈ গৃহাগৃহী গ'ল আৰু এসপ্তাহ 10 দিন পাৰ হ'ল। এতিয়া ইকান সিকানকৈ কথা এষাৰ আকৌ অকণমান সংশয় লাগিল। শৰণীয়া কিজনৰ ভিতৰত পাতিছে আৰু, হৌৰা সিদিনাখনি শৰণত তুমিও আছিলা নহয় বোলে। আছিলোঁ আকৌ। তেতিয়াহ'লে কথা এটা মন কৰাচোন, বোলে কি বা, এই শংকৰে বাৰু অন্য দেৱী দেৱ নেমানে, কিন্তু বিষ্ণুকটো মানে, কৃষ্ণকটো মানে, কিয় বিষ্ণু বা কৃষ্ণৰ মূৰ্তি এভাগ আসনত দেখা নাপালোঁ? থাপনা বুলিহে ক'লে। যদি তেওঁ বিষ্ণুক মানে তেতিয়াহ'লে বিষ্ণু বা কৃষ্ণ মূৰ্তি এভাগ তাত আমি দেখিবলৈ পাব লাগিছিলে। তাৰ সন্মুখত যদি আমাক শৰণ দিলেহেঁতেন আমি সুধিবলগীয়া, সংশয় কৰিবলগীয়া কোনো কথা নাছিলে। কিন্তু আমাক কিহত শৰণ দিলে? কথাটোতো হয়। তে বাকী সৰহসংখ্যকে আৰু এই কথাটো সমৰ্থন জনালে, এৰা এই কথাটো তুমি ক'লা কাৰণেহে, আমিতো মনেই কৰা নাই কোনো এইবোৰ কথা। তেৰাতে আমি কালিলৈ পাঠ প্ৰসংগ পিছত সুধিবলৈ হওক। পৰদিনাৰ পাঠ প্ৰসংগ হ'ল আৰু বিপ্ৰগণ নিগদতি শুনিও শংকৰ, এটি কথা সোধো বাপু তোমাৰ ওচৰত। এইবুলি কথাষাৰ হাতযোৰ কৰি জনালে, বাপ আমি সকলো পণ্ডিত মণ্ডলীৰ এটি কথা জনাব লগা আছে বাপ। বোলে জনাবলৈ হওক বাপু হওক। অ শৰণনে দাহাকেনে মূৰ্তিৰ আগত, থাপনাৰ আগে মাথো কৰা দণ্ড বহত। প্ৰশ্নভাগ কথাভাগ সেইভাগ। ভাব, তোমৰাই দেখোন বিষ্ণুক মানা হয়েই, কিয় বিষ্ণু মূৰ্তি এভাগ আমি আসনত দেখাই নাপালোঁ যে? থাপনা বুলি কৈছে, তাতনো কি আছে বাৰু, কি কথা আমিতো একো বুজি নাপালোঁ। থাপনাৰ আগতহে আমাক দণ্ডবধ কৰোৱা হ'ল। কিয় তোমৰাই বিষ্ণুক মানাই যিহেতু, কিয় বিষ্ণু মূৰ্তি এভাগ তাত ৰাখি আমাক শৰণ দিয়া নহ'ল? তে গুৰুজনে কি বুলি ক'লে, এই কথাকেইটা আমি প্ৰত্যেকজন ভকতে, প্ৰত্যেকজন মহাপুৰুষীয়াই কিন্তু মনত ৰখাটো বৰ দৰকাৰ। কিয়নো কথা আমি শুনিব লাগিব, কথা শুনিলেহে গুচে মনৰ সংশয়। মনৰ সংশয় দূৰ হ'বলৈ কাৰণে কিন্তু প্ৰথম কথা ভৰাই ৰাখিব লাগিব। কি কথা ভৰাই ৰাখিম? শাক খোৱা ভাত খোৱা কথা ভৰাই ৰাখিবলৈ কোৱা নাই আমাক। গুৰু দেও নাম ভকতৰ কথাৰে আপুনি আমি যিমান পৰিমাণে মহাপুৰুষৰ কথাৰে চহকী হ'ব পাৰিম, সিমানেহে আমি শদিয়াৰ পৰা ধুবুৰীলৈকে মহাপুৰুষীয়া সমাজ যে এখন অদ্বিতীয় সমাজ, এইবুলি আমি মূৰ দাঙি আমি ক'ব পাৰিম, নহ'লে নোৱাৰোঁ। তাৰ আগত কিন্তু আমি নিজে মহাপুৰুষৰ গোটেই আৰ্হি কথাবোৰ আমাৰ মগজু, আমাৰ মনে, আমাৰ চিতে, আমাৰ প্ৰাণে কিন্তু স্বাগত কৰিব লাগিব, ধাৰণ কৰিব লাগিব। নহ'লে যদি নিজৰে বল নাইকিয়া হয় তেতিয়াহ'লে আনৰ কি উপকাৰ সাধন কৰিব? আৰু বেদতটো কৈছে, নাই আত্মা বলহীনে ন লভ্য নমে ধয়া নবহু না শ্ৰুতে ন। ঋগ্বেদত এই কথাটো কৈছে, নায়ম আত্মা বলহীনে ন লভ্য। অৰ্থাৎ আত্মাক ঈশ্বৰক সন্তোষ কৰিবলৈ হ'লে মানুহ বলৱান হ'ব লাগিব, শক্তিমান হ'ব লাগিব। শক্তিহীন যদি হয়, বলহীন যদি হয়, তেতিয়াহ'লে নায়ম আত্মা,
আত্মাক লাভ কৰিব, কৃষ্ণক লাভ কৰিব, গুৰুক লাভ কৰিব, দেৱক লাভ কৰিব, নাম ভকতক লাভ কৰিব নোৱাৰে নোৱাৰে নোৱাৰে। গুৰুদেৱ নাম ভকতক লাভ কৰিবৰ কাৰণে এটাই উপায় আছে, আমি বলৱান হ'ব লাগিব। আৰে নায়ম আত্মা বলহীনে নলভ্য বুলি কৈছে। কি বলহীনতাৰ কথা কৈছে? অৰ্থাৎ শাৰীৰিকভাৱে হৃষ্টপুষ্টজনক বলশালী বুলি কৈছে নেকি? নহয়। আত্মিক দৃষ্টিৰে গুৰুদেৱ নাম ভকতৰ তত্ত্বৰে যাৰ হৃদয়খন মুখৰিত হৈ থাকে, যাৰ মনটো মুখৰিত হৈ থাকে, যাৰ মন চিত প্ৰাণ অতীৱ বলিষ্ঠ হৈ থাকিব, মহাপুৰুষৰ ৰীতি নীতিৰে, মহাপুৰুষৰ আচাৰ ধৰ্মৰে, মহাপুৰুষৰ অমৃতময় বাণীৰে সৈতে যাৰা সমস্তৰ মন প্ৰাণ চিত চহকী হৈ থাকিব, সেইজনক অসমৰহে নালাগে, ভাৰতবৰ্ষৰ নালাগে, পৃথিৱীৰ মানৱ জগতৰ কোনেও হিলাব নোৱাৰে। মই আশা কৰোঁ আমাৰ মহাপুৰুষীয়া সমাজখনৰ আপোনা সব আমাৰ আধাৰ স্বৰূপ, আমাৰ যিসকল দেউতা, যিসকল দাদা, শ্ৰদ্ধাৱন্ত লোক আমাৰ আধাৰ, আৰু আপোনালোকৰ আধাৰৰ আধাৰতে আমি ইয়াত নতুন চাম ফুল হিচাপে জাত হ'ব লাগিব। এই ফুলপাহ কিন্তু দেখিবলৈ এনেই ভাল লগা হ'লে নহ'ব। এই ফুলপাহ, এই ফুলবিলাক আপোনাৰ আমাৰ নতুন প্ৰজন্ম, উঠি অহা যুৱক যুৱতী, কণ কণ মইনা মইনী, ভাইটি ভণ্টিসকল, আমি যিমান পৰিমাণে মহাপুৰুষৰ সংস্কৃতিৰ সৈতে, মহাপুৰুষৰ বাণীৰে সৈতে, মহাপুৰুষৰ আৰ্হিৰে সৈতে আমি চহকী হ'ব পাৰিম, আমাক কোনো পশ্চিমীয়া সংস্কৃতিয়ে ইয়াত আৰু অথালি পথালি কৰাৰ সুবিধা নাপাব। নহ'লে কিন্তু বেছিদিন নাই, আজি চাওক নগাঁও জিলাৰ অৱস্থা কিমান ভীষণ, তিনিচুকীয়াত কিমান ভীষণ। আমাৰ কোনো এখন জিলা নাই যে যিখন জিলাত বহিৰা সংস্কৃতি আমাতকৈ বেছি প্ৰাবল্যভাৱে প্ৰচাৰ প্ৰসাৰ চলাইছে। তেনে কম প্ৰচাৰ প্ৰসাৰ যদি হৈছে, আমি কৃপালু গুৰুজনৰ সেৱকসকলতহে। অন্য বাহিৰা সংস্কৃতি ধৰ্মাৱলম্বী লোকসকলৰ ইমান জোৰদাৰ প্ৰচাৰ প্ৰসাৰ চলিছে, হয়তো আমাৰ যদি আজি আমি মহাপুৰুষীয়া বোলে তেওঁলোক শংকৰ সংঘ, তেওঁলোক বোলে নাম ধৰ্ম, তেওঁলোক বোলে নহয় মহাপুৰুষীয়া সত্ৰ সমাজ, যদি আমি ভেদাভেদতে লাগি থাকোঁ, তেতিয়াহ'লে আমি কিন্তু আমি অসমীয়া বুলি চিনাকি দিয়াৰ পৰা বহুত আঁতৰত ৰৈ যাব লাগিব। হা, যিয়ে যিটোকে কৰিছে কৰক, কিন্তু আমাৰ মানসিক, আমাৰ যাত্ৰাটো, আমাৰ গমনটো, আমাৰ উদ্দেশ্য অভিপ্ৰায়টো দুখন ভৰিৰ নিচিনা হ'ব লাগিবই। যিদৰে আপোনাৰ মোৰ যাত্ৰাত আপোনাৰ সোঁ ভৰিখনে মাটিত ভৰ দি বাওঁ ভৰিখন দাঙিবৰ সময়ত বাওঁ ভৰিখনে এইটো নকয়, এই সোঁ ভৰি তই গৈ থাক, মই তোক অকণো সহায় নকৰোঁ, এইবুলি কয় নেকি? বাওঁ ভৰিখনে নকয়। সোঁ ভৰিখনৰ সহায়ক বাওঁ ভৰিখন যিদৰে, বাওঁ ভৰিখনৰ সহায়ক সোঁ ভৰিখন যিদৰে, ঠিক তেনেকৈ আপুনি সংঘই হওক বা মহাসত্ৰীয়া সমাজৰে হওক বা মহাপুৰুষীয়া সমাজৰে হওক, কিন্তু আমি সকলো ভাই ভাই হিচাপে, একক একাত্ম হিচাপে যদি আমি মহাপুৰুষৰ আৰ্হি যদি আমি অসম ৰাজ্যত আমাৰ সম্পদ বুলি যদি আমি সগৌৰৱে যদি মূৰ দাঙি কৰিব বিচাৰোঁ, প্ৰচাৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে এনেকুৱা কোনো শক্তি নাই যি শক্তিয়ে আমাক মহাপুৰুষীয়া ৰীতি নীতিক মূৰ ধুৱাই দিব পাৰিব। যাই নহওক, কৃপালু গুৰুজন বস্তুক যেতিয়া ব্ৰাহ্মণ পণ্ডিতসকলে সুধিলে, বা কিয় মূৰ্তিৰ আগত আমাক শৰণ দিয়া নহ'ল, তেতিয়া গুৰুজন বস্তুৱে কেইটামান বিশেষ কথা ক'লে। এই কথাখিনি আমি মন কৰাটো বৰ দৰকাৰ। কি বুলি ক'লে মন কৰক। বাপু সব ঠিক আছে, তোমরা সমস্তে বাৰু হয় আমি ঈশ্বৰক মানো, বিষ্ণুক মানো, কৃষ্ণকটো মানো, নতশিৰে আমি কৃষ্ণৰে কৃপা বিচাৰোঁ। তো হয়, আমি কৃষ্ণৰ মূৰ্তি এভাগ, হয় বিষ্ণু মূৰ্তি এভাগ আসনত মণিকূটত আমি ৰাখিব লাগিছিল, নাই ৰখা। কেলে নাই ৰখা মন কৰা হওকচোন। বাপু সব সেই বিষ্ণুৰ মূৰ্তিভাগ বনাবলৈ যাওঁতে আমি কিহেৰে বনাব লাগিব?
হয় পাষাণেৰে বনাব লাগিব, পাষাণ মানে শিল, হয় ধাতুৰে বনাব লাগিব, ধাতু মানে কাঁহ পিতল লোহা সোণ ৰূপ তাম এইবিলাক হ'ল ধাতু। পিছে ধাতুৰে বনোৱা হ'ব বা শিলেৰে বনোৱা হ'ব কৃষ্ণৰ বা বিষ্ণুৰ মূৰ্তি, যিহেতু জড় দ্ৰব্যৰে বনোৱা হ'ব, জড় পদাৰ্থৰে বনোৱা হ'ব। ঈশ্বৰৰ মূৰ্তিকে বনোৱা স্বত্তেও যিহেতু জড় দ্ৰব্যৰে নিৰ্মাণ কৰা হোৱাৰ কাৰণে অ ৰাম পাষাণ ধাতুৰ মূৰ্তি সবে জড়ময়, শাস্ত্ৰ সাধু ভক্তি ভক্ত চৈতন্য নিশ্চয়। পাষাণেৰে যিহেতু বিষ্ণু মূৰ্তি বনাম, কৃষ্ণৰ মূৰ্তি বনাম, এই পাষাণেৰে শিলেৰে যে বনোৱা হ'ব, জড় দ্ৰব্যৰে বনোৱা হ'ব, ধাতু জড় দ্ৰব্যৰে বনোৱা হোৱাৰ কাৰণে সেই ঈশ্বৰৰ মূৰ্তি বনোৱা স্বত্তেও সিও জড়ে। আজি আমাৰ সামাজিক ব্যৱস্থাটোত আমাৰ গোটেই অসমখনত এইটোৱেই এটা ব্যৱধান হৈ আছে। বহু বহু সত্ৰ আছে, এতিয়াও মহাপুৰুষৰ আৰ্হিত আসন প্ৰতিষ্ঠিত নাই। মই এবাৰ আউন্তি সত্ৰৰ কলীয়াপানী নামঘৰলৈ লৈ গ'ল কেইজনমান সুধীৰ বান্ধৱে, মোৰ যাবলৈ মন নাই, ঠেলা হেঁচা কৰি লৈ গুচি গ'ল। গ'লোঁ নামঘৰ চাবলৈ, সকলো ভকতে গ'ল আৰু মোকো লৈ গ'ল। গৈ আছোঁ আৰু মই কোনোদিন সোমোৱা নাই, ঠিক আছে বাৰু যাওঁ, গ'লোঁ। লগত গৈ থকা এজন ভকতে মোক সূচাই দিলে, বাপ আমাক নামঘৰৰ আসন দেখুৱাবলৈ সত্ৰৰ ভকত 2-3জনমান লগত দি পঠাইছে অধিকাৰ বাপে, সেই কাক সুধিম কি কৰিম মোক সুধিবলৈ ক'লে। বাপ আপুনি সোধকচোন, এই আসনত বাংময় মূৰ্তি আছেনে? কেলৈ সুধিবলৈ ক'লে? তথাপিতো বাৰু মই সোধোচোন বাৰু এইবুলি আমাক দেখুৱাবলৈ লৈ যোৱা সত্ৰৰ এজন শিষ ভকতক সুধিলোঁ, বাপ কথা এভাগ জনাবনে? বোলে কচোন আপোনাৰ খবৰ আসনত বাংময় মূৰ্তি আছে গুণমালা? নাই 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 নাই। কি আছেনো? এই যে আমাৰ যে বাংশী গোপাল মূৰ্তি, হয় লোহাৰে বনোৱা মূৰ্তি এভাগ, বাঁহী বজাই থকা মূৰ্তি এভাগ মানে আসনৰ কলচীৰ ওপৰত মানে লগাই থৈ দিছে। আমাৰ যে এই মূৰ্তিভাগ সেয়াই। মহাপুৰুষ গুৰুজনৰ মহাপুৰুষৰ আৰ্হিত যি বাংময় মূৰ্তি আসনত প্ৰতিষ্ঠা কৰাৰ যিটো ব্যৱস্থা, আৰে এনেহেন ৰজন জনাই থকা, গোটেই অসম মুখৰিত কৰি থকা, অসমৰ ৰাইজে এবাৰ মানে সেৱা ধৰিব বিচৰা এই সত্ৰখনত নাই, বাংময় মূৰ্তি নাই। আৰু এজন ভকতে মোক সুধি দিলে, বাপ আৰু এটা কথা সোধকচোন। বোলে কি? শৰাই সজানে নসজায়? আজি মোক কিহে পালে। বেলেগ এজন ভকতক সুধিলোঁ, তেখেতলোকৰ দেখুৱাবলৈ যোৱা, বাপ কথা এভাগ জনাবনে? বোলে কওক আপোনাৰ খবৰ নাম প্ৰসংগ হয়? আমাৰ নাম লগোৱা আছে নহয়, আমাৰ নাম লগোৱাই সদায় নাম লয়। তেতিয়াহ'লে শৰাই সঁফুৰা হয়? শৰাই নহয় আমাৰ, কি হয়নো? তেতিয়াহে মই চকু দিছোঁ, আসনৰ আগত বৰ এচমকা লেতেৰা কেহেৰাজ বৰণীয়া লেতেৰা তামৰ পাত্ৰ এটা আছে, ঘূৰণীয়া। বোলে এই পাত্ৰটোতে, এই পাত্ৰ ভাগতে আমাৰ দ্ৰব্য বস্তু আকুৰি দিয়া হয়। হৰি হৰি, এইখনত যে ঈশ্বৰক দেৱক মহাপুৰুষক যে দ্ৰব্য অৰ্পণা কৰে মই ভাবিবই পৰা নাছিলোঁ। যেতিয়া নেকি এইখনতে আকুৰি দিয়া হয় বুলি ক'লে মই ভালকৈ চাবলৈ মন গ'ল। হৰি হৰি দেহি ঐ, আমাৰ কৃপালু গুৰুজনে এনেকুৱা লেতেৰা সংস্কৃতিকে দেখুৱাই থৈ গ'ল নহয়। কিয় আজি উঠি অহা সমাজে, কিয় আজি প্ৰযুক্তিবিদ্যাৰ আধুনিক জগতৰ শিক্ষিত সমাজে এনেকুৱা পৰিৱেশক কিয় স্বীকৃতি দিব? নিদিয়ে। একো ধৰ্ম কৰ্ম নজনা মানুহজন হ'লেও এই পৰিৱেশত দেৱক মহাপুৰুষক অৰ্চনা সেৱা কৰা হয়, আপুনি কি কয় বুলি সুধিলে ঘৃণা কৰিব, প্ৰতিবাদ কৰিব। আমাৰ কৃপালু গুৰুজনে এনেবোৰ কাৰণতে বাপুসকলক কি বুলি ক'লে, ৰাম পাষাণ ধাতুৰ মূৰ্তি সবে জড়ময়, শাস্ত্ৰ সাধু ভক্তি ভক্ত চৈতন্য নিশ্চয়। আমাৰ আসনত শাস্ত্ৰ প্ৰতিষ্ঠা কৰি থোৱা আছে। কি শাস্ত্ৰ? ভাগৱত শাস্ত্ৰ। গুণমালা প্ৰতিষ্ঠা কৰা মানে ভাগৱত শাস্ত্ৰ প্ৰতিষ্ঠা কৰা। কেলে প্ৰতিষ্ঠা কৰিছে ভাগৱত শাস্ত্ৰ? চৈতন্য।
কি কাৰণত চৈতন্য সেই সম্পৰ্ক আমি যাম বাৰু আগবাঢ়িম এতিয়া এই জলক যদি ঈশ্বৰৰ মূৰ্তি হোৱা সত্ত্বেও সি যেহেতু জৰ দৰ্বৰে নিৰ্মাণ কৰা হোৱাৰ কাৰণে সিও জৰে জৰক সেৱা ধৰিলে কিমান লাভ হয় সেই কথাটো কৈছে ও ৰাম জৰকক বিয়া হবে অধোগতি যায় বাপু সব ঈশ্বৰৰ কৃষ্ণৰ বিষ্ণুৰ মূৰ্তি হোৱা সত্ত্বেও যেহেতু যে জৰক সেবিলে হবে অধোগতি যায় তে উপায় কি উপায় এটাই চৈতন্য সেৱা ধৰিব লাগিব চৈতন্যক সেবি পঞ্চবিধ মুক্তি পায় চৈতন্য কি শাস্ত্ৰ চৈতন্য সাধু চৈতন্য ভক্তি চৈতন্য ভকত চৈতন্য সাধু আৰু ভকত চৈতন্য বুজি পাইছোঁ বাৰু শাস্ত্ৰ চৈতন্য আৰু ভক্তি চৈতন্য মানে কি এই কথাটো মন কৰিব লগা চমুতে চাওক আজি বাৰু কালি পৰহি মানে আপোনালোকৰ এই গৰুসুঁতি অঞ্চলৰ উদযাপন সমিতিয়ে এইটো ঘোষণা মাইকিং কৰি দিছিল নেকি অঞ্চলে অঞ্চলে আপোনালোক আহিব দেই আহিলে প্ৰত্যেকে কয় আমি প্ৰত্যেকজনকে আমি ৫,০০০ দিম তেনেকুৱা ঘোষণাটো আমি শুনা নাই তেনেকুৱা ঘোষণাত মন মুগ্ধ হৈ আমিতো ইয়াত বহি থকাহি নাই আমাৰ প্ৰত্যেকজনৰে ইমান সময়ৰ মূল্য আমি ঘৰুৱা গৃহস্থী মানুহ আমি বিভিন্ন ধৰণৰ কৰ্মত আমাৰ জীৱন জড়িত হৈ থকা প্ৰত্যেকগৰাকী সব নেওচি 2টা দিনৰ কাৰণে আপোনাৰ সব যে আহিছে কোনে আনিলে আপোনালোকক ভক্তি আনিলে আপোনাৰ খবৰ হৃদয়ত থকা সেই মহাপুৰুষৰ কাৰণে থকা যিটো ৰতি প্ৰীতি প্ৰেম ভক্তি সেই ভক্তিয়ে আপোনালোকক কালি পৰহি চতহীৰ পৰা খুন্দিয়াই দিলে যাব লাগিব দেই সব বাদ দি হ'লেও যাব লাগিব এই যে আপোনালোকৰ হৃদয়ত নিহিত হৈ থকা ভক্তিয়ে আপোনালোকক যে জাগৃত কৰি দিলে সেই অৰ্থত ভক্তি চৈতন্য শাস্ত্ৰ চৈতন্য মন কৰিব আমাৰ কৃপালু মহাপুৰুষ ভগৱান কৃষ্ণই যেতিয়া বকুণ্ঠলৈ যোৱাৰ প্ৰাক মুহূৰ্তত মহামহন্ত উদ্ধৱক ভাগৱত ভক্তি জ্ঞান প্ৰদান কৰি আছিল মাজতে এবাৰ উদ্ধৱে একদম হিয়া উজাৰি কান্দি কান্দি এই কথাটো প্ৰাৰ্থনাপূৰ্বক স্তুতিপূৰ্বক জনালে ই ৰাম শয়নে সপোনে স্নানে গুপ্য স্থানে সদা সেৱা কৰো স্বামী তুমি এৰিলাতে ঐ বন্ধু মাধৱ অৱশ্যে যাইবো মৰি সখা মই তোমাক কিমান ভাল পাওঁ জানা মই এনে এটি শয়ন নাই যিটো শয়নত মই তোমাক স্মৰণ নকৰাকে শয়নত পৰিলোঁ ভোজনে মোৰ এনে এটি দ্ৰব্য এনে এটি ভোজনক্ষণ মই পাৰ হ'বলৈ দিয়া নাই যিদিনা যি সাঁজ অন্ন মই তোমাক নিদিয়াকৈ মই খালোঁ মই তোমাক দিহে মই সদায় অন্ন গ্ৰহণ কৰোঁ স্নানে মই বাহ্যিক জলৰাশিৰ জলধাৰা মূৰত অভিষেক কৰি যি মোৰ পঞ্চভৌতিক দেহটো শুদ্ধ কৰাৰ লগত তোমাৰ নাম নিজৰাৰ জৰিয়তে মোৰ এনে এটি দিন নাই যিটো দিনত মোৰ মন প্ৰাণ হৃদয়খন মই স্নান কৰোৱা নাই স্নানে গোপ্য স্থানে সাংঘাতিক গোপ্য স্থান মানে কি আমি কওঁ নহয় বাপ বোলে কোনোবাই দেখিছিলে হে নাই দেখা কোনেও দেখা নাই আমাক আমি দেহধাৰী লোকসকলে আমাক নেদেখিলে কাৰণে আমি বুকু ডাঠি কৈ দিওঁ নাই দেখা নহয় কোনেও নেদেখিলে নহয় কিন্তু ভকতসকলে আপোনাক সবে মহামহন্ত উদ্ধৱে কি বুলি কৈছে গোপ্য স্থানে মানে মোৰ গোপ্য স্থান নাই য'ত তুমি নাই আৰে আনৰ মানত যিটো গোপ্য স্থান তেতিয়াও মই তাতো তোমাক মই দেখা পাই থাকোঁ তোমাক মই চিন্তা কৰি থাকোঁ তোমাক মই ইমান ভাল পাওঁ অথচ তুমি মোক এৰি যাবা বকুণ্ঠলে
হয় লগত লৈ যোৱা, নহ'লে কিন্তু মই জীয়াই নাথাকিম, ছুইচাইড কৰিম। মহামহন্ত উদ্ধৱে যেতিয়া ক'লে যে মই মৰি থাকিম, মই জীয়াই নাথাকোঁ, তুমি মোক এৰি থৈ যাব লাগিলে, তে ভগৱান কৃষ্ণই কি বুলি ক'লে মন কৰিব লগা। তিৰোধায় প্ৰবিষ্টোহম শ্ৰীমৎ ভাগৱতাৰি নৱম তেনয় বাংময় মূৰ্তে প্ৰত্যক্ষা বৰ্ততে হৰি। তিৰোধায় প্ৰবিষ্টোহম শ্ৰীমৎ ভাগৱতাৰে নৱম তেনয় বাংময় মূৰ্তে প্ৰত্যক্ষা বৰ্ততে হৰি। আৰে এই বুলি ক'ব লাগিছিল, নাই কোৱা। তিৰোধায় প্ৰবিষ্টোহম দাৰুময় মূৰ্তে, তিৰোধায় প্ৰবিষ্টোহম সখা লৌহ মূৰ্তে তাম্ৰ মূৰ্তে ৰূপ্য সোণা মূৰ্তে স্বৰ্ণ মূৰ্তে বুলি নাই কোৱা। সখা মোৰ তিৰোধাম হ'ব, কিন্তু মই ইয়াত থাকিম। তিৰোধায় মোৰ তিৰোধাম হ'ব, বৈকুণ্ঠলৈ মই যাম, গৈও কিন্তু মই নাযাওঁ। কি কথা কৈছা সখা, বুজা নাই। মই সঁচা কথা কৈছোঁ সখা, মই এই ধৰণী মণ্ডল ত্যাগ কৰাৰ মুহূৰ্তত আৰু মই মিছা মাতিবৰ মোৰ সময় নাই। আমাৰ যেনেকৈ অন্তিম সময়ত দেউতা বা মা সৰসজ্জা হৈ পৰি আছে, অন্তিম সময়ত কোৱা কথাকেইটা যিদৰে পু নাতিয়ে নেৰে, আৰু কাৰণ কেলৈ নেৰে, মৃতকৰ বাক্য নেৰে। আৰু শুদ্ধ কলক বা অশুদ্ধ কওক, মৃতকৰ বাক্য দেউতাই কৈ থৈ গৈছে, মায়ে কৈ থৈ গৈছে, নেৰে। এই নেৰা মনোভাৱটো এতিয়া আমাক লাগিব। কাক লাগিব? আমি যদি ক'বলৈ গৈছোঁ মহাপুৰুষীয়া, তেতিয়াহ'লে আমি প্ৰত্যেকজন মহাপুৰুষীয়াৰ মনত এই ধাৰণাটো লাগিব যে কৃষ্ণই পৃথিৱী মণ্ডল এৰি যোৱাৰ প্ৰাক মুহূৰ্তত কৈ যোৱা কথাকেইটা কিন্তু আমাক আমাৰ পিতৃবাক্য, প্ৰিয়জনৰ বাক্য, গুৰুজনৰ বাক্য, ইষ্টদেৱৰ বাক্য বুলি আমি কিন্তু হৃদয়ত ধৰি ল'ব লাগিব। নহ'লে কিন্তু আমি কেৱল এনেই বোলে নামত মহাপুৰুষীয়া, যদি আমি জয় ঢোল কোবাবৰ মানসিকতা এটা লৈ থাকোঁ, তেতিয়াহ'লে আমাৰ কিন্তু গতিটো এনেই আগবাঢ়িব, কিন্তু আভ্যন্তৰীণ চৰাটোত সিমান কিন্তু আমি মজবুত হ'ব নোৱাৰিম। যাই নহওক, তে ভগৱান কৃষ্ণই কি বুলি ক'লে, তিৰোধায় প্ৰবিষ্টোহম, সখা মই ইয়াত থাকিম। ক'ত থাকিবা সখা? আৰে মই এখন সমুদ্ৰত থাকি যাম। কি সমুদ্ৰ? শ্ৰীমৎ ভাগৱত সমুদ্ৰ আকৌ। কেনেকৈ থাকিবা? বাংময় ৰূপত। কি বাংময় মই বুজা নাই। বাক যোগময় সমান বাংময়, অৰ্থাৎ মোৰ ৰূপটা হ'ব বাণী ৰূপ, শব্দময় ৰূপ। এই শব্দময়, এই বাণীময় ৰূপত মই থাকিম। তেনেহেন মই বাণী ৰূপত থকা, শব্দ ৰূপত থকা ভাগৱত গ্ৰন্থক তুমি শংকা নকৰিবা, প্ৰত্যক্ষা বৰ্ততে হৰি। হৰিয়ে কথা দিলোঁ, প্ৰত্যক্ষভাৱে হৰি থাকি যাব। সেইকাৰণে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপনাশিনীম। শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপনাশিনীম। তেনেহেনে ভাগৱত গ্ৰন্থ কোনোবাই যদি সেৱা ধৰিলে, কোনোবাই যদি পাঠ কৰিলে, কোনোবাই যদি শ্ৰৱণাত শ্ৰৱণ কৰিলে, নাই সময় নাই, পাঠ কৰিবলৈ সময় নাই, শ্ৰৱণ কৰিবলৈ সময় নাই, দৰ্শন কেৱল যদি দৰ্শন কৰি নমস্কাৰ এটিহে জনাই গ'ল, দৰ্শনাত পাপনাশিনীম। এনেহেন ঈশ্বৰ প্ৰতিষ্ঠিত হৈ থকা ভাগৱত বস্তুক আমাৰ কৃপালু গুৰুজনে আসনত ৰাখি বাপুসকলক উদ্দেশ্যি সমস্ত মানৱ সমাজৰ কাৰণে, সমস্ত মহাপুৰুষৰ সেৱকৰ কাৰণে ঘোষণা দিলে, ওরা মহাপুৰুষীয়া ধৰ্মে। আপোনাসবে আমাৰ ধৰ্মভাগৰ নাম, গুৰুজনৰ ধৰ্মভাগৰ নাম এভাগ দিছে নহয়। কোনো সমাজত, কোনো অঞ্চলত দিছে কৃষ্ণ সূৰ্যৰ নাম সমাজ। শুদ্ধ, কৃষ্ণ সূৰ্য ভৈলন্ত উদিত, নাম ধৰ্ম কৰিল বিদিত।
অশুদ্ধ নাই। কোনোবাই কৈছে নহয় নাম ধৰ্ম সমাজ কিও শুদ্ধ, ভগতীৰ ভাণ্ডাৰ দ্বাৰা হব চুৰি মুকুতি কয়েলি উদাস, এক শৰণ হৰি নাম ধৰ্ম কহ ৰাজা কৰ প্ৰকাশ। শুদ্ধ, নাম ধৰ্ম সমাজো শুদ্ধ। বোলে ন মহাপুৰুষীয়া সমাজ, মহাপুৰুষীয়া সমাজো শুদ্ধ। কোনে ক'লে? মহাপুৰুষ কৃপালু মহাপুৰুষে ক'লে। কি বুলি ক'লে? অ ৰাম মহাপুৰুষীয়া ধৰ্মে মূৰ্তি পূজা নাই, থাপনাৰ আগে মাথো নাম গুণ গাই। বাপুসম আমাৰ ধৰ্ম বস্তু ভাগ ক'ৰবা স্বৰ্গ মৈত্ৰ পাতালৰ পৰা বুটলি না ধৰ্ম নহয়, বৈকুণ্ঠৰ ধৰ্ম, মহাপুৰুষৰ ধৰ্ম। এই মহাপুৰুষৰ ধৰ্মত যিহেতু মহাপুৰুষৰ আৰ্হি মৰ্মে, যিহেতু মহাপুৰুষৰ বাণী মৰ্মে মহাপুৰুষে কৈ থৈ যোৱা নাই তিৰুধায় প্ৰবিষ্টিহম লৌহীয় মূৰ্তিতে। আমাৰ আউনীআটী সত্ৰত লোহাৰ মূৰ্তি আছে ন, তাম্ৰ মূৰ্তি বুলি নাই কোৱা, ৰূপীয় মূৰ্তি স্বৰ্ণ মূৰ্তি বুলি নাই কোৱা। আমাৰ মহাপুৰুষে কি বুলি কৈ গ'ল? মহামহন্ত উদ্ধৱৰ আগত তিৰুধায় প্ৰবিষ্টিহম শ্ৰীমদ ভাগৱত আৰ্ণৱম। আৰ্ণৱ মানে হ'ল সমুদ্ৰ। মই মোৰ তিৰুধাম হ'লেও ভাগৱত সমুদ্ৰত মই থাকিম, তাত এটা মোৰ ৰূপ হ'ব সখা, তাত এটা মোৰ মূৰ্তি হ'ব। কি মূৰ্তি? বাংময় মূৰ্তি, শব্দময় মূৰ্তি। তেনেও বাংময় মূৰ্তিতে শংকা নকৰিবা সখা, প্ৰত্যক্ষভাৱে হৰি তাত থাকিব, বৰ্তি থাকিব। সেয়েহে শ্ৰৱণাত সেৱনাত পাঠাত আনে নেলাগে দৰ্শনাতো পাপ নাচিনিম। গতিকে এনেকুৱা জল জল পট পট যুক্তি সহকাৰে গুৰুজনে বস্তুৱে আমাৰ ধৰ্মভাগৰ নাম তেতিয়াই এটি সুন্দৰ পবিত্ৰ নাম দি থৈ গ'ল, মহাপুৰুষীয়া ধৰ্ম। আপুনি আমি আমাৰ ধৰ্ম বস্তুভাগৰ নাম যে মহাপুৰুষীয়া বুলি আমি অভিহিত কৰিছোঁ, ইয়াৰ এটা বিশেষ কাৰণ হ'ল মহাপুৰুষ কৃপালু গুৰুজন বস্তুৰ শ্ৰীমুখে সেই বাপুসকলৰ সন্মুখত অৱগত কৰি যোৱা দিন ধৰি সেই মহাপুৰুষৰ ধাৰা বৈ আছে। চন্দ্ৰ সূৰ্য থাকে মানে অনন্তকাললৈকে বৈ থাকিবই। যেনেকৈ নদীৰ কিনাৰত নল গজে, মৰে নল আকৌ নল বুলি গজালি উঠাৰ যিটো প্ৰক্ৰিয়া, আপুনি আমি সমস্তজন আছোঁ আজি মহাপুৰুষৰ ধৰ্ম জানো বা নাজানো, বুজো বা নুবুজো, তাকে খামোচা মাৰি ধৰি আছোঁ। এইটো এটা ভাল কথা, খুব সুন্দৰ কথা। জানো বা নাজানো, মহাপুৰুষে এইটো কথা কোৱা নাই হেৰা মহাপুৰুষৰ ধৰ্ম পালন কৰিবলৈ লৈছা বোলে, লৈছোঁ। তুমি কোন বৰ্ণত জন্মাহে? বাৰু ঠিক আছে, বাৰু হেৰি নহয়, তুমি শাস্ত্ৰ জ্ঞান আছে নাই? তোমালোকৰ আচাৰ নীতি কিবা ঠিক আছেনে বাৰু? এইবোৰ মহাপুৰুষে নিবিচাৰে। মহাপুৰুষে কি কি বুলি ক'লে এই কথাখিনি মন কৰিব লাগে। ভাগৱত গ্ৰন্থত আপোনালোকে পাইছেই বাৰু। ভগৱান কৃষ্ণই কি বুলি ক'লে আমি আগতে কৈছোঁ, এই প্ৰভু সমস্ত মহাপুৰুষ বুলিলে ভগৱান কৃষ্ণক প্ৰকাশ কৰে আৰু মহাপুৰুষ শংকৰদেৱক প্ৰকাশ কৰে। কেলে শংকৰদেৱক প্ৰকাশ কৰে? যেতিয়া নেকি গুৰুজন বস্তু দিনক দিনে সেই মহাপুৰুষৰ পৰিচয় কাৰ্যাৱলীৰ জৰিয়তে, লীলাসমূহৰ জৰিয়তে, শংকৰৰ জীৱনীৰ জৰিয়তে যেতিয়া নেকি স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ হ'বলৈ ধৰিলে মানৱ সমাজত, এতিয়া সমস্তজনে আমাৰ কৃপালু গুৰুজনকো বিনা দ্বিধাই পৰিচয় দিবলৈ আগবাঢ়ি গ'ল, পৰিচয় দি আছে মহাপুৰুষ বুলি। গতিকে মহাপুৰুষীয়া ধৰ্মে মূৰ্তি পূজা নাই। সেই ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ধৰ্মক মহাপুৰুষীয়া ধৰ্ম বুলি কয়। সেই কৃষ্ণই শংকৰ ৰূপে যি ধৰ্ম প্ৰকাশ কৰিলে, সেইকাৰণে এই ধৰ্মৰ নাম মহাপুৰুষীয়া ধৰ্ম। ঠিক আছে। গতিকে এনেহেন এটা সুন্দৰ পৰিৱেশ তে কৃপালু গুৰুজন বস্তু দৰ্শনত, মহাপুৰুষৰ দৰ্শনত এইটো কথা নাই
বোলে আপুনি কোন কুলত জন্ম, বোলে আপুনি কিমান শাস্ত্ৰ জানে, আপোনাৰ কুলাচাৰ নীতি নিয়ম কেনেকুৱা, ঠিকে আছেনে, এইবোৰ ভগৱানে মহাপুৰুষে নিবিচাৰে। কুলাচাৰ জাতি ধৰ্ম জ্ঞান আদি কৰি ঈশৱ গুণত তুষ্ট নহি কন্ত হৰি ভকতিতে বৈশ্য মাত্ৰ সন্ত কৃপাময় কহিলো তোমাক ইটো তত্ত্বক নিশ্চয়। আমাৰ মহাপুৰুষ কিহত প্ৰসন্ন হয়? মহাপুৰুষীয়া ধৰ্মৰ ৰীতি মৰ্মে আমাৰ মহাপুৰুষ কৃপালু ভগৱান কৃষ্ণ কিহত প্ৰসন্ন হয় বুলি গুৰুজনে কলম ধৰিলে ভাগৱতত। কেৱল ভকতিৰ বাহিৰে মহাপুৰুষ অন্য তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড দান দক্ষিণা তীৰ্থ ভ্ৰমণ কোনো নীতি নিয়মৰ জৰিয়তে মহাপুৰুষ প্ৰসন্ন নহয়। আমাৰ কৃপালু গুৰুজনক আমি মহাপুৰুষ বুলি যে কৈছোঁ বা কয়, আপোনাক সবে ভাবে কয়, তাৰ এটা চমু পৰিচয় কৈ মই আজিৰ কাৰণে ইমানতে এৰিম বুলি ভাবিছোঁ। অপৰাধ মাৰ্জনা কৰিব। তে আমাৰ কৃপালু গুৰুজন বস্তু হয় তপ জপ যজ্ঞ দান সবে বিৰম্বন কেৱল ভক্তিতে তুষ্ট হন্ত নাৰায়ণ বুলি গুৰুজনে কলম ধৰিছে। অথচ গুৰুজনে কিন্তু দুবাৰো তীৰ্থলৈ গুচি গ'ল। কি হ'ল? গুৰুজনে কিবা নজনা কথা শিকিবৰ কাৰণে গৈছিল নেকি বাৰু? নহয়। এই যে মহাপুৰুষ আমাৰ শংকৰ যে শংকৰ পূৰ্ণ ব্ৰহ্ম কৃষ্ণ, পূৰ্ণ ব্ৰহ্ম কৃষ্ণই যে শংকৰ, সেই কথাটো গোপালতা দেৱৰ এজোকা বৰগীতৰ জৰিয়তেও প্ৰকাশিত হৈ আছে। তাত কি বুলি কৈছে? শিৱ হুমন ভজ হুমন শংকৰৰ পদ দুই যো পদৰ পৰশী কলিত অগতিৰ গতি হুই। সেই বহুমন হেৰ মন সেৱা কৰিবলৈ ভাবচোন, সেৱা ধৰচোন ক'ত? শংকৰৰ পদত। কাৰ পদক সেৱা কৰ? শংকৰৰ পদক সেৱা কৰ। সেই বহুমন ভজ এজনত ভজ ক'ত? শংকৰৰ দুখানি চৰণত। ভজ হুমন শংকৰৰ পদ দুই। এই শংকৰৰ দুখানি চৰণ কিমান মাহাত্ম, সিমানেই মাহাত্ম। যো পদৰ পৰশী কলিত অগতিৰ গতি হুই। যি শংকৰৰ দুখানি চৰণৰ পদৰ ৰজ আমি অকণমান যদি শিৰোভিষেক কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ হেন অধম, আমাৰ হেন অগতিৰ পৰম গতি হৈ যাব। ইমান মহত্বপূৰ্ণ। কেলে সিমান মহত্বপূৰ্ণ? সেইকাৰণে। কি কাৰণে? যো হৰি যদু কুলে অৱতৰি বিস্তাৰি যশ বিপুল ভাৰ সংহৰিলা লোকনিষ্ঠাৰিলা উদ্ধাৰিলা গোপকুল। যিজন হৰিয়ে যদুকুলত অৱতাৰ ধাৰণ কৰি লীলা চৰিত্ৰ ৰূপায়ণ কৰি পৃথিৱী ভূমিভাৰ হৰণ কৰিছিল, গোপকুল ত্ৰাণ কৰিছিল, সুহৰি শংকৰ নৰ ৰূপধৰ ৰাজধৰ কুলে আখি লোকনিষ্ঠাৰিলা কুলয় উদ্ধাৰিলা কৃষ্ণৰ যশ প্ৰকাশী। সুহৰি শংকৰ অংশ কলা শংকৰ নহয়, অংশৰূপে অৱতাৰ শংকৰ নহয়, কলা শংকৰ নহয়। তেতিয়াহ'লে শংকৰদেৱে নিজেই কলম ধৰিছে কৃষ্ণৰ কিংকৰ বুলি। হয়, বঢ়াৰপুৰ মাধৱদেৱেও কৈছে মোৰ সম পাপী লোক নাহিকে তিনি লোক মই দুৰাচাৰ কেৱল তোমাৰ। বঢ়াৰপুৰে লিখিছে। আমি ভাবিম নেকি, ভাবিব পাৰিম নেকি বা ভাবোঁ নেকি? হয় দেই, সঁচাকৈ বঢ়াৰপুৰ মাধৱ বৰ দুৰাচাৰী আছিল নহয়।
তেখেতে নিজে লিখি থৈ গৈছে। তো আমি যিদৰে সেই কথাটো যেতিয়াও ভাবিব নোৱাৰোঁ কোনো প্ৰকাৰে। মহান লোকসকলে সদায় নিজক দুখী বুলি গণনা কৰে, নিজক পাতকী বুলি গণনা কৰে, নিজক তুচ্ছ বুলি গণনা কৰে। আমাৰ নিচিনা অহংভাৱত মত্ত হৈ থকা লোকসকলেহে বাহ, মই নোযোৱা হ'লে সিদিনাখনি গম পালেহেঁতেন, মই নকৰা হ'লে সেইফালে দেলেহেঁতেন আৰু আদি আদি আমি গোটেইবোৰত খালি বয়। আৰে মই যে মই বুলি মোৰ শৰীৰটোক লৈ যে দপদপাই আছোঁ, এই মইতো এটা মুহূৰ্ত আহিলে দেখোন চেচেই, একো কামেই নাইকিয়া হৈ যায়। কেতিয়া ৰাম পুত্ৰ ভাৰ্যা সবেৰ মিত্ৰ জনক মৰিলেও পাৱে লাগ বান্ধৱ কৃষ্ণক। আৰে মোৰ পৰিবাৰ, মোৰ ল'ৰা বুলি দমদপাই আছিলোঁ, মোৰ বুলি ভাবি আছিলোঁ। মৰাৰ সময়ত কিন্তু চবেই লগাই দিলে নহয়। আনহে নালাগে নাতি ল'ৰাটোকো মানে সৱা ওচৰলৈ যাবলৈ নিদিয়ে, জামচা ভূত লাগিব, প্ৰেত লাগিব, ইমান পৰ হৈ গ'ল। সিমান পৰ হৈ যোৱা স্বত্তেও এজনে কিন্তু আপোন বুলি সাৱটি লয়, তুলি লয়, দাঙি লয়। সেইজন কোন মহাপুৰুষ? মৰিলেও পাৱে লাগ বান্ধৱ কৃষ্ণক। আৰে সেইজন মহাপুৰুষে এনেই আমাক মৰাৰ সময়ত দাঙি ল'বহি নেকি, তুলি ল'বহি নেকি, জীৱক উদ্ধাৰ কৰিব নেকি? নকৰে। এনেই সমভাৱে জগতকে আচাহা বিয়াপি ভজন্তা জনক মাত্ৰ ভজা হাতত থাপি। ভগৱান সকলোৰে হৃদয়ে হৃদয়ে সমভাৱে আছে, হয়। এটাকে বুলি সকলোকে সমানে ভাল পাব পাৰেও বা নাপাবও পাৰে। সেইসকলকে ভগৱন্তই ভাল পাব। কোনসকলক ভাল পাব? যিসকল কায় মনোবাক্যে মহাপুৰুষীয়া ধৰ্ম আৰ্হি নিজে আচৰি আনকো আচৰিবলৈ যত্নপৰ হ'ল। সেইকাৰণে সেই মৰ্মে ভাগৱত গ্ৰন্থত বা কীৰ্তন গ্ৰন্থত, নামঘোষা গ্ৰন্থত বাৰম্বাৰ আপোনাসৱক প্ৰশংসা কৰিছে কি বুলি? গুৰু দুজনাৰ কলমে ৰাম তাৰা সবে ধন, তাৰা সবে পূজ, তাৰাকে খুৰহৃদ জন, কলি যুগে হৰি আনকো বোলাবে আপোন কৰে কীৰ্তন। যি নিজে আচৰি আনকো আচৰিবলৈ ৰাস্তা দৰ্শাবলৈ শক্তি সামৰ্থ্য লাভ কৰিব পাৰিছে, তাৰা সমস্ত ধন্য, তাৰা সমস্ত মহাপুৰুষীয়া, তাৰা সমস্ত মহাপুৰুষৰ একান্ত সেৱক। সেইকাৰণে মহাপুৰুষৰ আদৰ্শৰে সকলোকে, পৰিয়ালৰ আমি অঞ্চলৰ গ্ৰামাঞ্চলৰ সকলোজনকে আমি মহাপুৰুষৰ ৰাস্তাৰে আমি আগুৱাই যোৱাৰ সংগী হোৱাৰ সৌভাগ্য আৰ্জন কৰিছে। যাই নহওক প্ৰভু সমস্ত সময়ৰ অনুপাতে কাৰ্যসূচী বহুতখিনি আছে। আমি কথাটো গম পাইছোঁ। আমাৰ এটা বৰ বেয়া স্বভাৱ আছে, নালাগিলে নালাগো, লগাই দিব লাগিলে কিমান ঘণ্টা পাৰ হৈ যাব তাৰ কোনো ঠিকনা নহ'ব। সেইকাৰণে অদূৰ ভৱিষ্যতলৈ আমি ভাবিছোঁ যে আপোনালোকে এটা নিৰ্দিষ্ট কাৰ্যসূচী নকৰি, ধৰি লওক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানৰ যদি কাৰ্যসূচী লয় 2 দিন বা 3 দিনৰ, 4 দিন 5 দিনৰ, তেনেকৈ এই অধমকো আদেশ কৰিব। যদি আপোনাসৱৰ আদেশ মৰ্মে কিবা প্ৰকাৰে সুবিধা পাওঁ, নিশ্চয় আমি আহিম। যিমান পাৰোঁ মন খুলি আপোনাসৱক ক'ম আৰু আপোনাসৱৰ পৰা আমি শুনিম। এইটো হ'ল আমাৰ মহাপুৰুষীয়া আৰ্হিৰ পৰম্পৰা। মহাপুৰুষে কি বুলি কৈছে? মচ্ছিতা মদ্গত প্ৰাণ বোধয়ন্ত পৰস্পৰম কথয়ন্ত সমম নিত্যম তুষ্যন্তি চ ৰমন্তি চ তেষাম সততযুক্তানাম ভজন্তাম প্ৰীতিপূৰ্বকম দদামি বুদ্ধি উগমতম এন মামুপয়ান্তিতে। মচ্ছিতা মদ্গতা প্ৰাণ মানে যিখন সমাজৰ মহাপুৰুষৰ আৰ্হিৰে মহাপুৰুষীয়া বাপাইসকলে মূৰ্তে অৰ্থাৎ মহাপুৰুষতে মন প্ৰাণ অৰ্পণ কৰি মহাপুৰুষৰে গুণ শ্ৰৱণ কীৰ্তন কৰে, আলাপ আলোচনা কৰে আৰু পৰম শান্তি লভ্যমান হয়,
মই তেনেকুৱা ধৰণৰ সতত যুক্ত ভকতসকলক ভজন্তাম প্ৰীতিপূৰ্বক মই সেইসকল ভকতক আমাৰ মহাপুৰুষে কৈছে মই সেইসকল ভকতক সদায় উপাসনা কৰি থাকোঁ, সেৱা ধৰি থাকোঁ। আৰু সেইসকলক মই কি কৰোঁ জানা? আমাৰ মহাপুৰুষে ক'লে দদামি বুদ্ধি উগন্তম এনো মাম উপয়ান্তিতে, যাতে মহাপুৰুষৰ দিশেৰে আৰু আগুৱাই যাব পাৰে মই এনেকুৱা মতি গতি মন প্ৰাণ চিত্ত বুদ্ধি সেই মহাপুৰুষৰ আৰ্হিৰে বাট বোলা আই বাপ সমস্তক মই হিয়া উজাৰি যত্ন কৰি থাকোঁ, কৃপা কৰি থাকোঁ। প্ৰভু সমস্তজনক মহাপুৰুষে কৃপা কৰক। এনেধৰণে জন্মান্তৰে আমি যাতে উঠি অহা নৱপ্ৰজন্মক আমি যাতে বিশাল এখন সাম্ৰাজ্য সদৃশ সাগৰ সদৃশ যাতে আমি মহাপুৰুষীয়া আৰ্হি মহাপুৰুষীয়া ধৰ্মৰে আমি যাতে সকলোকে আমি জয় জগত হিচাপে ঘোষণা দিবগৈ পাৰোঁ, তাৰ মোৰ লক্ষ্য কৰিলোঁ, কামনা কৰিলোঁ, সেৱা ধৰিলোঁ। সদৌ শেষত প্ৰভু সমস্ত আই মাতৃবৃন্দ, আপোনাক সবে অৱশ্যে কম বেছি পৰিমাণে পাইছে। মোৰ জীৱনত মই দুজন ব্যক্তি বৰ বিশেষ ধৰণে হেঁপাহেৰে উলিয়াইছিলোঁ। এজন হ'ল ডাক্তৰ প্ৰবীণ কোঁৱৰ, নাজিৰাৰ এজন ভাল প্ৰখ্যাত ডাক্তৰ। তেখেতক লাগি 3 বছৰমানৰ ভিতৰত এজন সুদক্ষ ব্যাখ্যাকাৰ হিচাপে উলিয়ালোঁ। মোৰে সৌভাগ্য আছিল তেখেত ওলাই যোৱাত নাজিৰা গেলেকী লাকুৱা গড়গাঁও সেই ছাইডটোত মই বৰকে নোযোৱাকো হৈছিল, তেখেতে চলাই থাকিব পাৰিছিল। বহুত সুন্দৰ ব্যাখ্যা, বিজ্ঞানসন্মত ব্যাখ্যা। কপিল দেৱহূতিৰ আখ্যানত যেতিয়া নেকি সৃষ্টি বৰ্ণনা বিষয়ে কথাবোৰ ওলায় তেতিয়া ময়ে টান পাওঁ, কিন্তু সেই ডাক্তৰজনে ইমান পানীকে বুজাই দিব পাৰিছিল, মই নিজক ধন্য মানিছিলোঁ। মোৰ দুৰ্ভাগ্য নামি আহিল, কৰোণাৰ সময়ত ডাক্তৰ প্ৰবীণ কোঁৱৰে নিজৰ জীৱন এৰিব লগা হ'ল। দুখ লাগিল মনত, মন অপূৰণ হৈ থাকিল। বৰ আশাৰে এটা ল'ৰাক উলিয়াইছিলোঁ, প্ৰাণজিৎ গগৈ। সেই ল'ৰাটোৰ কণ্ঠ খুব সুমধুৰ, তাক মই পাঠকী হিচাপে লগত লৈ গৈছিলোঁ আৰু ব্যাখ্যাকাৰ হিচাপে ব্যাখ্যাটো লগাতে সি অলপ ব্যাখ্যাত আগবাঢ়িছিল। এনেতে কিন্তু থাপ মাৰি চিলনি থাপ মাৰি লৈ গুচি গ'ল ৰাইজে। মানে মই বিচাৰিলেকে নোপোৱা হ'ল। এতিয়া প্ৰাথমিকৰ সমাজে প্ৰাণজিতক লৈ পেলালে, কি কাৰণত ল'লে আপোনালোকে জানেই, মই সেইখিনি ক'বলৈ নাযাওঁ। এনেকুৱা এটা নহ'ব লগা কথা হ'ল, যিটো কথাৰ কাৰণে নেকি গতানুগতিক ৰাইজে গয়া গিয়াতি এৰি দিলে পৰিয়ালটো, আৰু প্ৰাথমিকৰ সমাজ আছিল লৈ পেলালে। যাহাই লৈ পেলালে শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰাণজিতৰ ইমান মানে ব্যস্ত হৈ গ'ল, আনকি অৰূপ শইকীয়াই শিকোৱা অৰূপ শইকীয়াৰ ভাল বেয়া খবৰ এটা ল'বলৈও সময় নাই। এইটো কিন্তু হৈছে, যাই নহওক তে আপোনাৰ খবৰ ওচৰলৈ এই অধম সদায় হয়তো আহিব নোৱাৰোঁ। সেইকাৰণে আমি ভাবিছোঁ যে ইউটিউব চেনেলৰ জ্ঞান গংগা চেনেলটোত অৰূপ শইকীয়া জ্ঞান গংগা চাৰ্চ কৰি দিলে আপোনালোকে নিশ্চয় কিবা নহয় কিবা এটা পাব। আৰু যিবোৰ ভুল দেখে ভুলটোক বাদ দিয়ে আৰু ভুলটোৰ বিষয়ে এই অধমকো উনুকিয়াই দিব। তাতে মোৰ যোগাযোগ নাম্বাৰ আছে, যে আপোনালোকে গঠনমূলক দৃষ্টিভংগীৰে যদি আমাৰ ভিডিঅ'ৰ যোগেদি ক'বলৈ যোৱা কথাখিনিত কিবা ত্ৰুটি বিচ্যুতি পায়, আপোনালোকৰ এজন ভিত্ত সুহৃদ বান্ধৱ বুলি ভাবি গঠনমূলক দৃষ্টিভংগীৰে উনুকিয়াই দিব বুলি সবাৰো চৰণত আমি পুনঃ সেৱা ধৰিলোঁ। আৰু এই চেনেল ভাগ এই অধমে হয় জনা বা নজনাই কিবা এটা কৰি দিছোঁ, যে আপোনালোকে চাই আমাক ৰাস্তা দৰ্শোৱাৰ দায়িত্বও আপোনালোকত অৰ্পণ কৰিলোঁ। পুনঃ আপোনাৰ খবৰ মহাপুৰুষ ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুৰ দুখানি চৰণত ৰতি প্ৰীতি প্ৰেম সবাৰো আগবাঢ়ক। মহাপুৰুষীয়া ধৰ্ম জয় জয়ময় হওক। আমি সমস্তজনে একেশ্বৰ একেমুখে এবাৰ আমি জয়ধ্বনি ঘোষণা কৰিবলৈ হওক, সমস্তজনে সহযোগ কৰিবনে? কৰিব। জয় একশৰণ নাম ধৰ্মৰ, জয় মহাপুৰুষীয়া ধৰ্মৰ, জয় মহাপুৰুষীয়া ধৰ্মৰ, জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ, জয় মহাপুৰুষ মাধৱদেৱৰ, জয় একশৰণ মহাপুৰুষীয়া সমাজৰ, জয় একশৰণ মহাপুৰুষীয়া সমাজৰ সমস্ত জনৰে জয়। কৃষ্ণ কৃষ্ণ। বাপ সমস্ত আইমতীবৃন্দ, আমি কওঁতে অনেক আগ পাছ বঢ়া দুটা দায় হৈছে। আমি আপোনাক সবাৰো চৰণত পুনঃ আমি গুৰুজনাৰ এভাগে সহযোগ সহায়ৰ সৈতে সেৱা ধৰিবলৈ হৈছে। অৰা